আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰো এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম অসমত ড্ৰাইভাৰ কাম কৰিলে ৬,০০০ টকা দৰমহা পায় বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত ১.৫ লাখ টকা দৰমহা পায় মই অলপতে জাপানত গৈছিলো জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰ সকলক জাপানীজ ল্যাঙ্গুৱেজ শিকাই দিয়ে তেতিয়াহলে আমি ৫০,০০০ অসমৰ ল'ৰা ছোৱালীক জাপানত ৫ বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে ১.৫ লাখ ২ লাখ টকাকৈ দৰমহা পাব ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে কিন্তু জাপানীজ ল্যাঙ্গুৱেজ শিকোৱাত ইয়াত দিগদাৰি হ'ব কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাও দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা ২৫,০০০ টকা কিন্তু গুৱাহাটীত আমি ৬,০০০ ৭,০০০ টকা আমি দৰমহা দিওঁ ইয়াত হয়তো আৰু কম আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰো তেতিয়ালেতো বহুত দৰমহা হ'ব কিন্তু আমি বিশ্বনাথত যি ড্ৰাইভাৰ শিকাম তাত যিসকল ডেকা ল'ৰা ইচ্ছুক থাকিব তাত অলপ অলপ আমি ইংৰাজী আৰু হিন্দীৰ জ্ঞানো আমি শিকাবৰ বাবে যত্ন কৰিম তাক কয় ড্ৰাইভিং ট্ৰেইনিং লগতে সফট স্কিল